নমস্কাৰ তো সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেন্সি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো স্ক্ৰীনত দেখা পাইছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ দুটা দুটকীয়া কপাৰ নিকেলৰ মুদ্ৰা আছে। তো চনটো চাওক, এটা হৈছে 1997 আৰু এটা হৈছে 1996। তো এটা দুটকীয়া মুদ্ৰা, কিন্তু আপোনাৰ চন আছে দুটা, এটা 96 আৰু এটা 97। এইটো হৈছে ফ্ৰণ্ট ছাইড আৰু এইটো হৈছে বেক ছাইড, দেখা পাইছে। তো এই দুইটা মুদ্ৰা কেতিয়া বনাইছিলে বা ইয়াৰ চন এটা 96 আৰু এটা 97 কি কাৰণে হ'ল, তো বৰ্তমান সময়ত কোনটোৰ কইন্সৰ বেছি মূল্য, তো এই বিষয়বস্তুখিনিৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো স্কিপ কৰি নাচাব, স্কিপ কৰি চালে কথাখিনি বুজি নাপাব। এইটো দেখা পোৱা মুদ্ৰাটো 96 লেখা আছে, কিন্তু একচুৱেলি এই মুদ্ৰাটো বনাইছিল 96ত নহয়, 97তেই বনাইছিলে। এই মুদ্ৰাটো বনাইছিল ভাৰতৰ এটা মিনিটতে, কালকাতা মিনিটতে। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 6 গ্ৰাম, চাইজ আছিল 26 mm আৰু শ্বেপ আছিল 11 চাইজ। তো এই মুদ্ৰাটো 97 লিখিব লাগিছিল, কিন্তু লিখিলে 96, লিখি পেলাই মুদ্ৰাটো বনোৱা আৰম্ভ কৰি দিলে। আৰু যিখিনি বনাই আছে সেইখিনি জেনেৰেল চাৰ্কুলেশ্যনত সাধাৰণ জনতাৰ বাবে আহি গ'ল। তাৰপিছত গম পালে যে কালকাতা মিনিটত যে চনটো ভুল হৈ আছে, একচুৱেলি 97 হ'ব লাগিছিল, 96 লিখি দিলে। তো মুদ্ৰাটো আকৌ বনোৱা বন্ধ কৰি দিলে। বহুত কম সংখ্যাত এই মুদ্ৰাটো বনাইছিল। নতুনকৈ আকৌ এইটো 97 লিখি এইটো মুদ্ৰা বনোৱা আৰম্ভ কৰিলে। তো এইটো মুদ্ৰা মেটেল আছিল কপাৰ নিকেলি, ৱেইট গ্ৰেড আছিল 6 গ্ৰামী, চাইজ আছিল 26 mm আৰু শ্বেপ আছিল 11 চাইজ। কিন্তু এইটো মুদ্ৰা ভাৰতৰ 4টা মিনিটত বনাইছিলে। এটা হৈছে বম্বে, কলকাতা, হায়দৰাবাদ আৰু নয়ডা। তো এতিয়া গম পালে, এটা বনালে 96 লিখি অনলি কলকাতা মিনিটত এইটো, আৰু এইটো মুদ্ৰা বনালে 97 লিখি ভাৰতৰ 4টা মিনিটতে, বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। তো এতিয়া জানো আহক এই দুটা মুদ্ৰাৰ মূল্য। তো দেখা পাইছে এটা 96ৰ আৰু এটা হৈছে 97ৰ নেতাজী সুভাষ চন্দ্ৰ বসু দুটকীয়া মুদ্ৰা। তো এইটো 96ৰ দুটকীয়া মুদ্ৰা বৰ্তমান সময়ত বহুত মূল্যৱান, কাৰণ ইয়াক ভাৰতৰ এটা মিনিটত বনোৱা হৈছিল, অনলি কালকাতা মিনিটতে, আৰু ইয়াক বহুত কম সংখ্যাত বনোৱা হৈছিল মুদ্ৰাটো। তো ইয়াৰ যদি বৰ্তমান মূল্য জানিবলৈ যাওঁ, তাৰ মূল্য হৈছে UNC কণ্ডিশ্যনত যদি নেতাজী সুভাষ চন্দ্ৰ বসুৰ 1996ৰ এটা দুটকীয়া মুদ্ৰা আপোনাৰ হাতত থাকে, তাৰ মূল্য হৈছে 8,000 টকা। হয়, সঁচা কথা। UNC কণ্ডিশ্যনত যদি এটা দুটকীয়া মুদ্ৰা আপোনাৰ হাতত থাকে, তাৰ মূল্য হৈছে 8,000 টকা, আৰু ইউজ কণ্ডিশ্যনৰ হ'লেও 2,000 টকাৰ পৰা তাৰ মূল্য আৰম্ভ। তাৰমানে কণ্ডিশ্যনটো ডিমাণ্ড কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব, আপোনাৰ হাতত কেনেকুৱা কণ্ডিশ্যনত আছে। তো এতিয়া গম পালে 1996ৰ যদি দুটকীয়া মুদ্ৰা দেখা পায় বা ক'ৰবাত আছে, সাৱধানে ৰখাব। তো ইয়াৰ মূল্য বৰ্তমান 8,000, আগন্তুক দিনততো 15-20 হাজাৰ হ'বলৈ গৈ আছে। তো এতিয়া জানো আহক এইটো 97ৰ দেখা পাইছে কপাৰ নিকেলৰ এই নেতাজী সুভাষ চন্দ্ৰ বসুৰ দুটকীয়া মুদ্ৰা। তো ইয়াক ভাৰতৰ 4টা মিনিটতে বনাইছিলে, বম্বে, কলকাতা, হায়দৰাবাদ আৰু নয়ডা। তো ইয়াৰ যদি মূল্য জানিবলৈ যাওঁ, বৰ্তমান সময়ত স্কেয়াৰ কইন্স হৈছে এইটো মুদ্ৰা হায়দৰাবাদ মিনিটৰ। দেখা পাইছে চনটোৰ তলত এটা ষ্টাৰ আছে। তো ষ্টাৰ মেইন মাৰ্ক হৈছে হায়দৰাবাদত বনোৱা মুদ্ৰাৰ। তো এই হায়দৰাবাদৰ যদি দুটকীয়া মুদ্ৰাটো আপোনাৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য হৈছে 200 টকা। তো আজি গম পালে 96 আৰু 97ৰ কপাৰ নিকেলৰ নেতাজী সুভাষ বসুৰ দুটকীয়া মুদ্ৰাৰ বৰ্তমান মূল্য। তো মোৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।